ভালে আছে আচ্ছা প্ৰথম আজি যে আমি যে বহিছো আমি মানে এটা মহৎ উদ্দেশ্য লৈ পেলাই বহিছো তাৰ আগতে মই আপোনাক এই স্মাৰ্ট হজ যে দেখিছে নহয় এইটো হোৱাট ইজ স্মাৰ্ট হজ মানে কি হয় আমাৰ হাজিসকলক মাদ্ৰাছাবিলাকত বা হজ কমিটিৰ ফালৰ পৰা বহুত ধৰণৰ ট্ৰেইনিং দিয়ে কিন্তু ট্ৰেইনিংবিলাক খুব ভাল হয় আলহামদুলিল্লাহ কিন্তু মোৰ পাৰ্চনেল অভিজ্ঞতাৰ পৰা বা আমাৰ অভিজ্ঞ হাজিসকলৰ পৰা এটা কথা বুজিছোঁ যে মক্কা শ্বৰীফ বা মদিনা শ্বৰীফ হেৰেম শ্বৰীফ ইমানেই ডাঙৰ ইয়াত মানে তেওঁলোকে বস্তুবোৰ বুজি নাপায় বুজি ঠিক পায় কিন্তু তাক ইমপ্লিমেণ্ট কৰিবলৈ অসুবিধা হয় সেইকাৰণে আমি মিছবাহ জাহান টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ ফালৰ পৰা এটা নতুন কাম ষ্টাৰ্ট কৰিব বিচাৰিছোঁ স্মাৰ্ট হজ আমি কি কৰিছোঁ স্মাৰ্ট হজৰ পৰা আমি হাজিসকলক এটা ভিডিঅ' কৰি যেনেকৈ এতিয়া আপোনাক মই দেখুৱাইছোঁ ভিডিঅ' এটা কৰি দিম কৰি পেলাই তেওঁলোকৰ 2-4জন হাজি বহিলে আমি তেওঁলোকৰ ঘৰত বা এটা ঘৰ এটাত দেখুৱাই দিলোঁ লগত 2-এজন অভিজ্ঞ আলিম থাকিল বা 2-3বাৰ হজ কৰা হাজি থাকিল তেওঁলোকে আপোনাৰ বস্তুটো চাই দিলে আৰু অডিঅ' ভিজুৱেল হৈ গ'ল মানে তেওঁ টিভিত ওলাই গ'ল 5 মিনিটৰ ভিডিঅ' এটা হ'ল এতিয়া তাৰ পাছতে মই প্ৰশ্ন কৰিছে এতিয়া আপোনালোকে কওকচোন এইটো কিবা অসুবিধা আছে বস্তুটো বুজিছে নাই ঠিক তেনেদৰে আপোনাৰ তাৱাফ কেনেদৰে আৰম্ভ কৰিব লাগে চাই কেনেদৰে আৰম্ভ কৰিব লাগে আৰাফাতত গৈ কেনেকৈ উকফা আৰাফা কৰিব লাগে সেই সৰু সৰু ভিডিঅ' কৰি পেলাই আমি বস্তুবোৰ দেখুৱাই দিছোঁ বা মিনাৰ কেম্পবোৰ কেনেকুৱা হয় সেই স্মাৰ্ট হজটো সেই তেনেকুৱা ধৰণে আমি কৰিছোঁ গতিকে সকলো হাজি চাহাবানক আমি মিছবাহ জাহান টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ পৰা চালাম পেছ কৰিছোঁ আসসালামু আলাইকুম আৰু বিশেষকৈ আজি আপোনাৰ লগত মোৰ বহাৰ উদ্দেশ্যটো হ'ল আমাৰ যিহেতু মা ভনীহঁত হজলৈ যায় তেওঁলোকে সদায় ঘৰত নামাজ পঢ়ে নহয় জানো আৰু মক্কা শ্বৰীফত বা মদিনা শ্বৰীফত হজ কৰিবলৈ যাওঁতে তেওঁলোকে জামাতেৰে নামাজ আদায় কৰে তো তেওঁলোকৰ যিটো অভ্যাস নাই কিছুমান কথা গতিকে 2-4টা কথা যদি গম পায় তেওঁলোকে তেতিয়া সুবিধা হ'ব আৰু তেওঁলোকৰ আল্লাহ পাকে যাতে হজ কবুল কৰে নহয় জানো আৰু সকলোৰে যাতে গৈ পেলাই ধুনীয়াকৈ কামখিনি ভালদৰে কৰিব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য তো মই আপোনালোকক চিনাকি কৰিছোঁ দৰ্শকসকলক এয়া হৈছে আমাৰ বুঢ়া মছজিদৰ পেছ ইমাম হাফিজ মৌলানা মহম্মদ জাবিৰ আহমেদ চাহাব ৱালাইকুম আসসালাম কিতাপৰ বুঢ়া মছজিদ বুলি ক'লে এইটো এটা ঐতিহাসিক মছজিদ ঐতিহাসিক বুলি মই এইটো কাৰণেই কৈছোঁ আমাৰ মছজিদটোত যিটো মিম্বৰ আছে সেই মিম্বৰটো চিমেণ্ট আৱিষ্কাৰৰ আগৰ মছজিদ তাৰমানে চুনচুৰকি মছজিদ গতিকে ঐতিহাসিক মছজিদ যি কি নহওক তাৰ এজন এখেত আমাৰ ইমাম চাহাব আসসালামু আলাইকুম لبيك اللهم لبيك لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لا شريك لك ইমাম সাহেব এই লব্বাইক হজৰ ওপৰত বিশেষ জিকিৰ নহয় জানো যেতিয়া হাজিসকল ধৰক হজলৈ যাব বা হজলৈ আহে মক্কা শ্বৰীফলৈ আহে তেতিয়া লব্বাইক পঢ়ি থকাটো ভাল ঠিক তেনেকৈ যদি হাজিসকল মদিনা শ্বৰীফলৈ যায় তেতিয়াহ'লে ধৰক দৰুদ শ্বৰীফৰ আমল কৰা অন্তৰৰ পৰা দৰুদ পঢ়াটো তেতিয়া মদিনা শ্বৰীফলৈ যায় পঢ়ি থকাটো ভাল নহয় জানো তলবিয়া বেছি বেছিকৈ পঢ়া আৰু দৰুদ শ্বৰীফ বেছি বেছিকৈ পঢ়া ভাল আচ্ছা মই এই বিষয়বস্তুটো ক'লোৱেই এতিয়া আপুনি অকণমান বুজাই দিয়কচোন যে মদিনা মক্কা শ্বৰীফ আৰু মদিনা শ্বৰীফত নামাজ পঢ়াৰ ফজিলতটো অকণ কৈ দিয়কচোন হুজুৰ আহে নামত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম মক্কা আৰু মদিনাৰ ফজিলত আল্লাহ তাবাৰকা ওয়া তাআলা গোটেই পৃথিৱীৰ যিমান জেগা আছে এই পৃথিৱীৰ সব জেগাত আল্লাহ তাবাৰকা ওয়া তাআলা মক্কা মদিনাৰ ফজিলত বেছি ৰাখিছে আচ্ছা আৰু বিশেষকৈ মক্কাৰ যিটো ফজিলত এই বাইতুল্লাহ শৰীফৰ কাৰণে মক্কাৰ ইমান ফজিলত আল্লাহ তাবাৰকা ওয়া তাআলা এই মক্কাখনক ইজ্জতি আৰু সন্মানী বনাইছে হয় এই মক্কা শৰীফৰ কাৰণে বাইতুল্লাহ শৰীফৰ কাৰণে গতিকে আল্লাহৰ ঘৰ আল্লাহ তাবাৰকা ওয়া তাআলা নিৰ্মাণ কৰাইছে তো এই বাইতুল্লাহ শৰীফ তাৰ এটা এৰিয়া আছে যি এৰিয়াটো হুদুদে হাৰাম বুলি কোৱা হয় 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 এই হুদুদে হাৰামৰ মাজত আল্লাহ তাবাৰকা ওয়া তাআলা বহুত বস্তু হাৰাম কৰি লৈছে যে ইন দ্য মেইন টাইমছ মানে একে সময়ত আপুনি সেই বস্তুখিনি কিছুমান হালাল বস্তু আপুনি হুদুদে হাৰামৰ বাহিৰত কৰিব পাৰিব কিন্তু হুদুদে হাৰামৰ ভিতৰত আপুনি কৰিব পাৰিব এইটো একমাত্ৰ বাইতুল্লাহ শৰীফৰ আজমত আৰু ইজ্জতৰ কাৰণে আল্লাহ তাবাৰকা ওয়া তাআলা কৰিছে
আৰু এই যিটো হুদুদে হাৰামৰ এৰিয়া যিটো জিব্ৰাইল আলাইহিছ সালাতু ওয়াসসালাম মোৰ দ্বাৰা আল্লাহ তাবাৰক ওয়া তাআলা ওয়াহিৰ জৰিয়তে গোচৰ কৰাইছে হুদুদে হাৰামৰ এৰিয়াটো নিৰ্ধাৰিত কৰাইছে তো এই বাইতুল্লাহ শৰীফৰ নামাজৰ যিটো ফজিলত আমি হাদিছৰ দ্বাৰা ৰিৱায়াতৰ দ্বাৰা বুজিবলৈ পাওঁ যে এই বাইতুল্লাহ শৰীফত যিজন মানুহে হাৰামৰ মাজত এক ওয়াক্তৰ নামাজ পঢ়িব এই এক ওয়াক্তৰ নামাজ 1 লাখ নামাজ পঢ়াৰ বৰাবৰ সওয়াব আল্লাহ তাআলা এক ওয়াক্তত 1 লাখ ওয়াক্ত আলহামদুলিল্লাহ আৰু মদিনা শৰীফত মদিনা শৰীফত তাক ইয়াত দুটা ৰিৱায়াত যদি আমি সহি ৰিৱায়াত যদি চাওঁ তেতিয়াহ'লে সহি ৰিৱায়াতৰ দ্বাৰা আমি সাবিত যে আল্লাহৰ ৰাসূলে বয়ান কৰিছে যে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 1000 নামাজৰ 50 আৰু 50 অইন ৰিৱায়াতৰ দ্বাৰা 50000 নামাজ পঢ়াৰ সওয়াব আল্লাহ তাবাৰক ওয়া তাআলা মানুহৰ নামে আমালত দান কৰে অলপ অইন মছজিদত আপুনি পঢ়িলে যেনেকুৱা নৰ্মেলি আমি আমাৰ মছজিদত পঢ়িছোঁ যিকোনো মছজিদত আপুনি পঢ়িলে আপোনাৰ 25 গুণ 25 সওয়াব 25 গুণ আল্লাহ তাবাৰক ওয়া তাআলা বঢ়াই দিয়ে মানুহে ঘৰত পঢ়াতকৈ মছজিদত জামাতৰ সৈতে নামাজ পঢ়া 25 গুণ বেছি সওয়াব কিন্তু মদিনা শৰীফত আপুনি পঢ়িলে এটা ৰিৱায়াতত মছজিদ নবী যদি পঢ়া যায় 1000 রাকাত নামাজৰ সওয়াব আৰু অন্য এটা ৰিৱায়াতত 50000 আচ্ছা এতিয়া মোক এটা কথা বুজাই দিয়কচোন আমাৰ সাধাৰণতে সদায় সকলো যদি নামাজ পঢ়ি থাকে নামাজৰ মাজত ফৰজ কেইটা আৰু কি কি নামাজৰ মাজত ফৰজ হৈছে 6টা নামাজৰ 6টা ফৰজ আৰু বাহিৰত হৈছে 7 ফৰজ বাহিৰত 7 ফৰজ আকাম 13 ফৰজ আমি বুলি ভাবো তো এইটো জানো ঠিক আছে বাহিৰত 7 ফৰজ যে নামাজত পঢ়িবলৈ ক'লে সৰ্বপ্ৰথম আগত সেই 7 ফৰজ আমাৰ মাজত থাকিব লাগিব নামাজৰ বাহিৰত যেনে আমাৰ শৰীৰ পাক হোৱা জাগা পাক হোৱা কাপোৰ পাক হোৱা সেইখিনি তাহাৰতত আহি যাব এই নামাজৰ সময় হোৱা কিবলাত ফিনে মুখ কৰা ইত্যাদি এইখিনি 7 ফৰজ আৰু ভিতৰত আপোনাৰ যেতিয়া আপুনি নামাজ পঢ়িবলৈ সাজু হৈ গৈছে তাহাৰত হাসিল কৰি লৈছে ওযু কৰি লৈছে তাৰপিছত আপুনি নামাজৰ ভিতৰত 6টা ফৰজ আহিব সৰ্বপ্ৰথম আপুনি নিয়ত কৰিব লাগিব নামাজটো নিয়ত কৰিলে আৰু এই নিয়ত আহোঁতে এটা কথা সুধো যেতিয়া কোনোবা এগৰাকী মহিলা বা নামাজীয়ে ইমামৰ লগত ইক্তাদা কৰি নামাজ পঢ়িব তেতিয়া তেওঁ মানে ইমামৰ লগত নামাজ পঢ়োঁতে নিয়তৰ মাজত ইক্তাদাতুল বিহাদাল ইমাম এটো কোৱাটো বাঞ্ছনীয় জৰুৰী নহয় জানো মানে নামাজৰ নিয়ত কৰিতে যদি ইমামৰ ইক্তাদাত মানুহে নামাজ পঢ়ে তেতিয়াহ'লে দুটা বস্তু আপোনাৰ জৰুৰী সৰ্বপ্ৰথম আপুনি কোন ওয়াক্তৰ নামাজ পঢ়ি আছে এটা আপুনি নিৰ্ধাৰিত কৰিবলৈ মই জোহৰৰ নামাজ পঢ়ি আছো বা আসৰ পঢ়ি আছো জোহৰৰ 4 রাকাত এই রাকাতও আপোনাৰ ক'ব নালাগে বস জোহৰ পঢ়ি আছো বা আসৰ বা মাগৰিব ইশা যি পঢ়ে আপুনি এই ওয়াক্তৰ আপুনি নামটো নিয়তৰ মাজত লৈ আহিলে আৰু এই ইমামৰ ইক্তাদাৰ মাজত আমি নামাজ পঢ়ি আছো এই দুটা বস্তু আপুনি মানি এই দুটা বস্তু ভাই বলে আৰু মুখেৰে ইৰাদাৰ নাম হৈছে নিয়ত আপুনি আৰবী জমানত নিয়ত কৰা জৰুৰী নহয় আৰবী জমানত মুস্তাহাব তো নিজৰ নিজ ভাষাত শুদ্ধ হিচাপে যাতে নিয়ত আমাৰ আৰবী মুস্তাহাব আৰু নিয়ত কৰি পেলাই যেতিয়া নিয়ত কৰিলে ইমাম সাহেবে আল্লাহু আকবার বুলি প্ৰথমতে কয় কান পুৰুষসকলে কাণৰ লাগে মহিলাসকলে কাণৰ হাতখন নিব লাগে আমাৰ হানিফি মজহাবৰ মতে তেতিয়া সেই প্ৰথম আল্লাহু আকবার কোৱাটো ফৰজ নে ওয়াজিব নে কি হয় নামাজৰ মাজত 6 ফৰজ এটা মই ক'লো নিয়ত কৰা সৰ্বপ্ৰথম নিয়তৰ তৰিকাটো মই ক'লো কেনেকৈ কৰিব লাগে আৰু দ্বিতীয় হৈছে আমাৰ তাকবীৰে তাহৰিমা তাকবীৰে তাহৰিমা হৈছে ফৰজ আপুনি এটো ক'ব লাগিব তাকবীৰে তাহৰিমা তাৰপিছত তাৰপিছত আহিব আপোনাৰ কিৰাত নামাজত তাৰ আগতে মানে কথা তাকবীৰ তাহৰিমা কৰিলে তাৰপিছত আপোনাৰ সানা পঢ়িব সানা মুক্তাদিসকলে পঢ়াটো কি মানে মুক্তাদিসকলে ইয়াৰ নিয়মটো কি ধৰক আপুনি এইটো কাৰণে বুজিছো কিছুমান মানুহ কেতিয়াবা লৰালৰিকে আহে আমি দেখিছো সাধাৰণতে এক ওয়াক্ত নামাজ গ'ল ইমাম সাহেবে কিৰাত পাঠ কৰি আছে আৰু তেওঁ আল্লাহু আকবার বুলি ক'লে সানা পঢ়ি মুখেৰে মনে মনে সানা পঢ়ি আছে সেইটো কিমান দূৰ ধৰক খেলি হয় মই দুইটা অকমান বিতংভাৱে যদি আলোচনা কৰো অকমান দীঘলীয়া হ'ব মই শৰ্টকে আপোনাক কৈছো চাওক তাকবীৰে তাহৰিমা আৰু মই দুআষাৰ কথা ক'ম তাৰপিছত মই সানাত আহিছো তাকবীরে তাহরিমা সাহেব এটু এটা ফরজ নামাজের ফরজ আছে তাকবীরে তাহরিমা ফরজ এই তাকবীরে তাহরিমাটো ফরজ যে এটু আমি একেবারে থিয় হোৱা অৱস্থাত মানুহৰ ওপৰত ফরজ একেবাৰে কিয়ামে হালত এতিয়া কোনো এজন মানুহ দৌৰি আহিছে এটা ৰাকাত গুছি যাব আমাক আহি ৰুকুৰ মাজত ৰুকুত শামিল হ'ব লাগে ৰুকু গৈ পাব লাগে নহলে এক ৰাকাত গুছি যাব মানুহে ফৰজ হয় কিয়নো সেই ৰাকাতটো গুছি যাব এক ৰাকাত গুছি যাব ৰুকু পাই গলে আপোনাৰ হৈ যাব এক ৰাকাত পাই গলে তাতে
তো এই ৰূপু পোৱাৰ কাৰণে তেখেতে কি কৰে খৰদৰকে আহি পেলাই মানুহে তাকবীৰ তাহৰিমাকো যেনে তেনে বেকা হৈ যে আধা ইফালে ৰূপুৰ ফালে ঢুকি গ'ল বেকা হৈ গৈছে আৰু খালি যেনে তেনে আল্লাহু আকবৰ কৈ বেকা হৈ আপোনাৰ ৰূপুলৈ গুচি গ'ল এই বস্তুটো চাহি নহয় তেনেকুৱা নমাজ নহ'ব তেওঁ তাক নমাজ আৰম্ভই নহ'ব এজন মানুহৰ আৰম্ভই নহ'ব নমাজ আপোনাৰ তাকবীৰ সাৱধান হোৱা প্ৰয়োজন মানে তাকবীৰ তাহৰিমাটো আপোনাৰ একেবাৰে আপুনি থিয় হোৱা অৱস্থাত কিয়ামৰ হালতত আপুনি তাকবীৰ তাহৰিমা থিয় হৈ আৰু যিবোৰ মানুহ চকীত বহি পেলাই নামাজ পঢ়িছে বা তেনেকুৱা সকলে চকীত বহি ভালকে কৰিব লাগিব চকীত বহি ভালকে একেবাৰে মানে নিয়ম অনুসাৰে মানে একেবাৰে থিয় হোৱা অৱস্থা বুজিলে নি অকণমান বেকা হৈ পেলাই যদি আপুনি তাকবীৰ তাহৰিমা কৰে আপোনাৰ নামাজ আৰম্ভই নহ'ব আপোনাৰ নামাজ বিলকুল অথলেই যাব নামাজ নহ'বই মানে আপোনাৰ মতেতো নামাজ আৰম্ভই হোৱাই নাই আপোনাৰ তাকবীৰ তাহৰিমা যেতিয়া হোৱা নাই আপোনাৰ নামাজ আৰম্ভ হোৱা এইটো ফৰজ হয় আৰু এইটো ফৰজ আপোনাৰ আহিব গতিকে এইটো কিয়ামৰ হালতত আপুনি তাকবীৰ তাহৰিমা ক'ব লাগিব বহি থকা মাজৰসকলৰ মাসলাটো বেলেগ তেওঁলোকে বহি পেলাই এইটো বৰ বেলেগ আপুনি সানা সম্বন্ধে কিবা এটা কম বুলি কৈছিল আচ্ছা সানা হৈছে সানা নামাজৰ আপুনি তাকবীৰ তাহৰিমাৰ পিছত সানা পঢ়া হৈছে সুন্নত এইটো নামাজৰ আপুনি সানা পঢ়িব সৰ্বপ্ৰথম তাৰপিছত তাআউদ পঢ়িব তাৰপিছত তাসবিহ তাৰপিছত সূৰা খিৰাত ফাতিহা আপোনাৰ সূৰা মিলোৱা এইখিনি ইমাম সাহেবে কৰিব কিন্তু সূৰা অকল এজন মুক্তাদিয়ে এই তেখেতে অকল কি কৰিব আহি পেলাই সৰ্বপ্ৰথম তাকবীৰ তাহৰিমা তেখেতে নিজে ক'ব লাগিব নিজে হাত বান্ধিব তাকবীৰ তাহৰিমা ক'ব আৰু তাৰপিছত তাকবীৰ তাহৰিমা কৰোঁতে মতা মানুহে হাতখন একেবাৰে কাণৰ নৰম জেগালৈকে হাতখন উঠাব লাগিব মাইকী মানুহে নিজৰ কাপোৰৰ ভিতৰত চুৰ্ণি যিখন থাকিব চুৰ্ণিৰ ভিতৰত এই চিনালৈকে উঠাব মাইকী মানুহে ওপৰত হাত বান্ধিব চিনাত হাত বান্ধিব এইটো হৈছে সুন্নাত আৰু মতা মানুহে নাভিৰ তলত বান্ধিব আৰু ইয়াত আৰু এটা কথা চাওক তাআউদ আৰু তাসবিহ যিটো এই দুটাও মনে মনে ক'ব যেনেকুৱা সানা সুন্নত তেনেকুৱা আউযুবিল্লাহ আৰু বিসমিল্লাহ পঢ়া নামাজৰ মাজত সুন্নত বুজিলে ইমামৰ তলত নামাজ পঢ়িলেও তাআউদ তাসবিহ পঢ়িব লাগিব পঢ়াটো সুন্নত আচ্ছা আৰু ইমাম সাহেবে যেতিয়া আলহামদুলিল্লাহ তাআউদ তাসবিহটো ইমাম সাহেবে পঢ়িব ইমাম সাহেব যিজনে তেওঁ নিজে পঢ়িব লাগিব কিন্তু যিজন মুক্তাদি থাকিব তেখেতে অকল সানা পঢ়িব তাৰ পিছত চুপ হৈ যাব আউযুবিল্লাহ বিসমিল্লাহ তাৰমানে ইমাম সাহেবৰ ইত্যাদি কৰি যিসকল মুক্তাদি থাকিব নামাজি থাকিব তেওঁলোকে তাআউদ তাসবিহ পঢ়া প্ৰয়োজন নালাগে আৰু ইমামৰ কাৰণে সুন্নত ইমাম সাহেবৰ সূৰা কিৰাত মুক্তাদিৰ কাৰণে কাফি হৈ যায় আচ্ছা মুক্তাদিৰ কাৰণে কাফি যদি কোনো মুক্তাদিয়ে তেনেকা কৰে এইটো বহুত সख्त গুনাহগাৰ হ'ব মাকৰুহ তাহৰিমি আহিছে এইটো সख्त গুনাহৰ কাম যদি কোনোবাই ইমামৰ পিছত ইমাম সাহেবে পঢ়ি আছে জেহৰি নামাজ হোক ইয়াতো সিৰৰি নামাজ হোক ইমাম সাহেবে সূৰা কিৰাত পঢ়া শুনি সিৰৰি নামাজততো নুশুনিব জেহৰি নামাজত মাগৰিব ইশা ফৰজত জোৰকে ইমাম সাহেবে পঢ়িব তেতিয়াও পঢ়িব নালাগে আৰু সিৰৰি নামাজ যি দুওক্তৰ আপোনাৰ জোহৰ আৰু আসৰ এই সময়তো মুক্তাদিসকল চুপ মনে মনে থাকিব ইমাম সাহেবৰ কিৰাত তেখেতসকলৰ কাৰণে কাফি হৈ যাব এইটো সব গুনাহৰ কাম গতিকে ইয়াত ইমাম সাহেবৰ যেতিয়া ইমাম সাহেবে সূৰা ফাতিহা বা আলহামদুলিল্লাহ সূৰা পঢ়িব বা দোৱা উল্লিং কয় তেতিয়া সাধাৰণতে দেখা যায় আমিন কোৱা যায় তাৰ অৰ্থ কি কথাটো কি তাহলে আমিন এনেকা এটা শব্দ এইটো দুআইয়া কালাম এটা দুআইয়া কালাম এইটো দুআৰ যে আমাৰ দুআটো আপুনি কবুল কৰক এই হিচাপত হাদিছত আহিছে গতিকে আল্লাহ ৰসুল সাল্লামৰ হযরত আবু হুৰায়ৰা রাদিয়াল্লাহু তাআলা আনহু পৰা ৰিৱায়াত যে আল্লাহ ৰসুল সাল্লামে বৰ্ণনা কৰিছে যে যিজন মানুহে নামাজৰ মাজত ইমাম সাহেবে সূৰা ফাতিহা পঢ়াৰ পিছত যেতিয়া ওয়ালাদ-দাল্লিন কোৱাৰ পিছত মুক্তাদি যেতিয়া আমিন ক'ব এই সময়ত ফেৰেশতাসকলেও আমিন কয় ফেৰেশতাসকলে আমিন বুলি কয় আৰু এই ফেৰেশতাসকলৰ আমিন আৰু মুক্তাদিৰ আমিন যদি দুইটা একলগ হৈ যায় তেতিয়াহ'লে ৰিৱায়াতৰ মাজত আহিছে যে এই সকল মানুহৰ পিছৰ গুনাহ মাফ কৰি দিয়ে আলহামদুলিল্লাহ আচ্ছা এইটো ৰিৱায়াত হযরত আবু হুৰায়ৰা রাদিয়াল্লাহু আনহু পৰা আহিছে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছে এই আপোনাৰ হাদিসৰ পৰা আহিছে না আচ্ছা এইটো আৰু কেইবাজন ৰাবীয়ে এইটো হাদিস বয়ান কৰিছে আচ্ছা ইমাম সাহেব হৈছে ৰুকুৰ পৰা উঠে সামি আল্লাহু লিমান হামিদা বুলি কয় এতিয়া মুক্তাদিসকলে অকল ৰব্বানা লাকাল হামদু ক'লে হ'ব তেওঁলোকে যেতিয়া ইমাম সাহেবে সামি আল্লাহ ক'ব তেতিয়া মুক্তাদিসকলে ৰব্বানা লাকাল হামদু আচ্ছা নামাজৰ মাজত এই যিবোৰ তকবীৰ এইবোৰ তকবীৰ বিলাক কোৱাটো মুক্তাদিসকলৰ কাৰণে বা মহিলা নামাজি যিসকলে জামাত নামাজ পঢ়িব বা আমাৰ পুৰুষসকলৰ কাৰণে সুন্নত নে ৱাজিব কি হয় সুন্নত না সুন্নতে মুআক্কাদ যিমান তকবীৰ আছে হয় এই সব তকবীৰ নামাজৰ মাজত সুন্নত আৰু যিমান তাসবিহ আছে যেনে এই আপোনাৰ ৰুকুত যোৱাৰ পিছত আপুনি কিছুমান তাসবিহ আছে সুবহানাল্লাহিল আযীম
এইবোৰ তসবিহ এইবোৰ পঢ়া সুন্নত মানে কিবা কাৰণে যে কাৰোবাৰ মিছ হৈ যায় তেওঁ নামাজ আদায় হৈ যাব অকল তাকবীৰ তাহৰিমা যিটো ফৰজ বাকিখিনি আপোনাৰ সুন্নত বাকিখিনি আচ্ছা আৰু এটা কথা ক'লো ধৰক কোনোবা হাজি মছজিদে আহিছে বা এনে আমাৰ ইমাম সাহেব নামাজ পঢ়িব আহিছে তেখেতে 4 ৰাকাত নামাজ পঢ়িবলৈ আহিছে 4 ৰাকাত নামাজ ধৰক সাধাৰণতে মগৰিবৰ নামাজে কওক বা মানে মই বাতিনি নামাজৰ কথা কৈ আছো মগৰিবৰ নামাজ 3 ৰাকাত নামাজ বা ইশাৰ নামাজ 4 ৰাকাত নামাজ ফৰজ নামাজ এই পিছৰ যে ইমাম সাহেবে 2 ৰাকাত নামাজ বাতিনি নামাজ পঢ়া সূৰা ফাতিহা পঢ়ে সেই সময়ত নামাজীসকলে কি কৰিব লাগে তেওঁলোকেতো পঢ়াটো মোৰ মতে অনুচিত মানে আপুনি কি কৈছে যদি কোনো এজন মসবুক পিছত আহে নহয় পিছত নহয় 4 ৰাকাত নামাজ সম্পূৰ্ণ কৰিবলৈ লৈছে ইশাৰ নামাজ পঢ়িছে ইশাৰ নামাজ প্ৰথমৰ পৰাই পঢ়িছে ইমাম সাহেবে 2 ৰাকাত নামাজ উচ্চ স্বৰে পঢ়িব জি সকলোৱে শুনিব তাৰপিছতে 2 ৰাকাত নামাজ পঢ়ি যেতিয়া কোৰ্টৰ পৰা উঠি পেলাই যেতিয়া আকৌ নামাজ পঢ়িব বাকী 2 ৰাকাত ইমাম সাহেবে সূৰা ফাতিহা পঢ়ে নহয় জানো সূৰা ফাতিহা মনে মনে পঢ়ে সেই সময়ত মুক্তাদিসকলে কি কৰিব লাগে যেতিয়া মনে মনে পঢ়ি থাকিব তেখেতসকল মনে মনে থাকিব তেখেতসকলে সেই সময়ত কোনো সূৰা পঢ়িব নালাগে আলহামদুলিল্লাহটো পঢ়িব নালাগে প্ৰথম 2 ৰাকাতটো নালাগে ইমামৰ মই প্ৰথমতে ক'লো ইমামৰ কিৰাত মুক্তাদিৰ কাৰণে কাফি অকল সানা পঢ়া তসবিহ যেখিনি আছে সুবহানাল্লাহিল আযীম সুবহানাল্লাহিল আলা আৰু তাকবীরাত যেখিনি আছে ইমাম সাহেব আল্লাহু আকবার কব তেখেতসকলে আল্লাহু আকবার কোৱা সামি আল্লাহু আকবার রব্বানা লাকাল হামদ কোৱা আকৌ আল্লাহু আকবার কৈ সিজদা লৈ যাব সেইখিনি ইমাম সাহেবৰ লগত তেখেতসকলে আল্লাহু আকবার কৈ সিজদা লৈ যাব এইখিনি কোৱা বাকি আপোনাৰ কিৰাত সূৰা কিৰাত তাত ইমামৰ লগত শামিল হ'ব নালাগে মুক্তাদি মানে কি এটো মানে সেইটো পঢ়াটো গুনাহ নহয় জানো পিছত আৰু যদি এতিয়া মই আগৰ প্ৰশ্নটো এতিয়া আপোনাক সুধিছো যদি কোনোবা নামাজীয়ে সাপোজ আহিলে মছজিদলৈ হেৰেঞ্চৰ পৰা আহিলে ইশা নামাজৰ কাৰণে আহিছে 2 ৰাকাত নামাজ গুচি গ'ল তেখেতে 2 ৰাকাত নামাজ পালে তাৰ সালাম ফিৰাই দিলে ইমাম সাহেবে এতিয়া সেই মহিলা বা পুৰুষ যিজন 2 ৰাকাতে পালে বাকি 2 ৰাকাত নামাজ তেখেতে কেনেকৈ আদায় কৰিব কিবাটা মাসলা আছে আপুনি যেটো প্ৰশ্ন কৰিছে এটা সহজে বুজাই দিয়ক মই হেইটো উত্তৰে দিম ইনশাআল্লাহ সব যদি কোনো এজন মানুহ 1 ৰাকাত বা 2 ৰাকাত পোৱা নাই তেখেতক আৰু মসবুক বুলি কোৱা মসবুক কোনো এজন মসবুক যদি আহে আহি পেলাই ধৰি লওক 1 ৰাকাত নামাজ পাইছে বা 2 ৰাকাত পাইছে জোহৰত ধৰি লওক আহিছে জোহৰ আহি 2 ৰাকাত তেখেতে শেষৰ 2 ৰাকাত পালে নামাজ তেতিয়া তেখেতে 2 ৰাকাত যেতিয়া পালে শেষৰ ৰাকাতত ইমাম সাহেবে যেতিয়া সালাম ফিৰাব সালাম ফিৰোৱাৰ লগত তেখেতে ইমাম সাহেবৰ যেতিয়া প্ৰথম সালাম ফিৰোৱাৰ পিছত যে তেখেতৰ কনফাৰ্ম হৈ যাব যে ইমাম সাহেবৰ কোনো সিজদা সহু নাই তেখেতে নামাজ সম্পূৰ্ণ কৰিব তেখেত লগে লগে উঠি দিব আল্লাহু আকবার কৈ উঠি পেলাই নামাজখিনি পুৰা কৰিব যিখিনি থাকি উঠি দিব উঠাৰ পিছত সৰ্বপ্ৰথম তেখেতৰ কাৰণে এই ইমাম সাহেবৰ লগত 2 ৰাকাত পালে এইটো তেখেতৰ 2 ৰাকাত হৈ গ'ল এতিয়া তেখেতে সৰ্বপ্ৰথম উঠি পেলাই তেখেতৰ প্ৰথম 2 ৰাকাত আসলে প্রথম 2 রাকাত পড়িব লাগে গতিকে প্রথম 2 রাকাতত নরমালি আমি যেনেকুৱা সূরা কিরাত মিলাও তেখেতে এই প্রথম না আলহামদুলিল্লাহ পঢ়ি যি সূরা মিলাব লাগিব 2 রাকাতত তেখেতে সূরা কিরাত পঢ়িব লাগিব সূরা প্রথম রাকাতত সূরা পঢ়িব তারপর রুকু সিজদা কৰিব আকৌ উঠিব 3 নম্বৰ তেখেতৰ 3 রাকাত হ'ল আকৌ 4 নম্বৰ রাকাতত সূরা কিরাত পঢ়িব 4 ৰাকাতত এনেকুৱা পঢ়িব সালাম কিরাত মানে ইন শর্ট যদি বাকি থাকি গ'ল তেওঁ হেতু নিজে সূরা কিরাত পঢ়ি পেলাই মিলাই পেলাই পঢ়িব লাগিব যদি 1 ৰাকাত পায় আৰু 3 ৰাকাত তেখেতৰ মিছ হৈ গ'ল তেতিয়া হলে মাসলাটো হ'ল 1 ৰাকাত পোৱাৰ পিছত তেখেতে ইমাম সাহেবৰ সালাম ফিৰাৰ পিছত যদি সিজদা সহু নাই তেতিয়া হলে তেখেতে উঠি দিব উঠাৰ পিছত যদি ইয়াত আৰু এটা মাসলা কৰি দিম যদি ইমাম সাহেবৰ সিজদা সহু আছে তেতিয়া হলে এজন মসবুকে ইমাম সাহেবে সিজদা সহুৰ লগত যদি সালাম ফিৰাই দিয়ে হয় এবৰ তেখেতৰ কাৰণে সিজদা সহু আদি হৈ যাব ইমাম সাহেবৰ সিজদা সহু সালাম ফিৰাব নালাগে যদি ইমাম সাহেব সালাম ফিৰালে ইফালে আসসালামু আলাইকুম রাহমাতুল্লাহ ওকালে ফিৰাৰ পিছত তেখেতে ইমাম সাহেব সিজদা সহু দিব তেখেতে সিজদা সহুৰ মাজত শৰীক হ'ব কিন্তু সালামৰ মাজত তেখেতে শৰীক হ'ব নোৱাৰিব যদি সালাম ফিৰালে ইমাম সাহেব তেখেত নামাজৰ পৰা মানে খতম তেখেতৰ নামাজ খতম হ'ল সালাম ফিৰোৱাৰ লগে লগে তেখেতৰ নামাজ খতম হৈ যাব গতিকে তেখেতে লাষ্টত যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে তেখেতে বাকী নামাজখিনি যি 2 ৰাকাত বা 3 ৰাকাত থাকিলে এইখিনি সম্পূৰ্ণ কৰি লাষ্টত সিজদা সহু দিব লাগিব আৰু যদি তেখেতে সালাম ফিৰোৱা নাই বকলকে সিজদা সহু দিছে সিজদা সহু পিছত ইমাম সাহেব আকৌ আতাইব কৰি সালাম ফিৰোৱা ঠিক আছে এইটো মতলব ভাল কিন্তু মানে আশা কৰোঁ যে তেওঁলোকে সিজদা সহু যাতে পঢ়িবলগীয়া নহয় আৰু সাধাৰণতে মই যেনেকৈ মই যি মোৰ অভিজ্ঞতা সজৰ সাধাৰণতে
সিজদাটো খুব কমেই পোৱাই কিন্তু মাস্তাটো জনা দৰকাৰ মছলাটো জনা দৰকাৰ যদি 3 ৰাকাতি মই আৰু এটা মছলা আমাৰ এই সময়তে বুজি লওঁ যে মদিনা শৰীফত আমি আগতে দেখিছিলোঁ মানে 2016 লৈকে মই দেখিছিলোঁ আপোনাৰ মদিনা শৰীফত নৈপৰ সদস্যমৰ যি গম্বুজ আছে গ্ৰীণ কালাৰ সেই তাৰ পোনে পোনে মানে ইমাম চাহাব খাৰা আৰু সেই তাৰ পৰা মানে তাৰ আঁচ আছিলে মছজিদৰ মহিবুৰীৰ চোতালত য'ত ছাতিবিলাক আছে এডাল পোনে পোনে আঁচ আছিলে এইফালে এডাল আঁচ আছে এই মানে মছজিদৰ গমাৰ ফালে আৰু এডাল আঁচ জন্তুৰ বাকীৰ ফালে আছিলে তাত লিখা আছিল যে ইয়াৰ আগত নামাজ নপঢ়িব ইংৰাজীটো লিখা থাকে আৰবিটো লিখা থাকে ইংৰাজী আৰু বঙালীটো বুলি লিখা আছে নেকি ডোন্ট প্ৰে নামাজ বিফৰ যেনে এইফালে লিখা আছে কিন্তু এইবাৰ মই উমৰাত গৈ দেখিলোঁ সেই আঁচডাল নাই আৰু বহুত মানুহ দেখিছোঁ য'ত ইমাম চাহাব খাৰা হয় কাৰণ এইবাৰো মই চাইছোঁ ইমাম চাহাব খাৰা হয় ইমাম চাহাব একদম আগৰ জেগাতে খাৰা হয় ৰিয়াজুল জনতাৰ আপোনাৰ আছালে চোফাৰ আগত আৰু একদম ৰৌজাৰ পোনে পোনে অৰ্থাৎ গম্বুজটোৰ পোনে পোনে এতিয়া আঁচডাল এতিয়া বৰ্তমান চোতালত নাই এতিয়া বহুত মানুহক দেখিছোঁ বাহিৰৰ দেশৰ মানুহক তেওঁলোকে মানে ইমাম চাহাবৰ আগত নামাজ পঢ়িছে এতিয়া আমি যিহেতু ইমামে আজম আমি হানিফৰ মজৰৰ মানুহ আমাৰ মানুহে ইমাম চাহাবৰ আগত যদি নামাজ জামাতেৰে সৈতে আদায় কৰি দিয়ে সেই নামাজ আদায় হ'বনে সহজ ভাষাত এইটো ইমাম আবু হানিফা আমাৰ হানফি মছলকত ইমাম আবু হানিফাৰ নজদিক যদি কোনো এজন মানুহে ইমামৰ আগত যদি ইক্তেদা কৰে গতিকে ইমাম চাহাবৰ আগত যদি তেখেতে থিয় হৈ দিয়ে তেতিয়াহ'লে কোনো পদ্য নামাজ হ'ব নোৱাৰে হানফি মছলকত যদি যাইছে ন কোনো পদ্য নামাজ হ'বই নোৱাৰে যদি ইমাম চাহাবৰ আগত তেখেত সঁচাকৈ থিয় হৈছে আৰু কাটাৰ লগাই লৈছে তেতিয়াহ'লে কোনো পদ্য এইটো নামাজ যায় নামাজ নহ'ব তেখেতে আকৌ নামাজ দৌৰাব লাগিব নামাজ আকৌ দোহৰাব লাগিব নামাজ নহ'ব গতিকে হাজীসকলৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ যে আপোনালোকে চাই ল'ব যে আপোনালোকে যদি কাটাৰ লৈছে সেই কাটাৰটো মানে গম্বুজটো বা পিছলৈ হ'ব লাগে বিশেষকৈ মই মোৰ অভিজ্ঞতাৰ পৰা যিসকল হাজী আমাৰ মছজিদে বিলালৰ ফালে থাকে বা মছজিদে গুৱামাৰ ফালে থাকে বা গেট নাম্বাৰ 310 15 এনেকুৱা গেটেদি সোমায় তেওঁলোক সেইসকল হাজী সাধাৰণতে আগতে পাই যায় আৰু মানুহে নামাজ পঢ়া দেখি পেলাই মানে চোতালত নামাজ পঢ়া দেখে মানে মছজিদ নবীৰ মাতাপত দেখে মানুহ খাৰা হৈ দিয়ে গতিকে খাৰা নোহোৱাটো ভাল কাৰণ বেলেগ বেলেগ তোমাৰ 4জন ইমামৰ 4 হেৰি আছে সাম্বলীয়সকলৰ বেলেগ গতিকে আমাৰটো নকৰাটো ভাল আচ্ছা যিহেতু আমাৰ মা ভনীসকলে ইয়াত জানা উত্তৰবোৰ নাপায় সাধাৰণতে নাপায় আৰবত কি হয় আপোনাৰ নামাজৰ লগতে নামাজৰ 2-3 মিনিট পিছত এলান হৈ যায় আৰু খাৰা হৈ পেলাই জানাজা নামাজ পঢ়ি দিয়ে তো জানাজা নামাজৰ বিষয়ে আপুনি কৈ দিয়কচোন তেনেকৈ মহিলাসকল পঢ়াটো উচিত নে আৰু যদি পঢ়ে তাত কি কি মানিব লাগে মোটামুটি কথাকেইটা ফৰজ কেইটা কি ফৰজাই কি মহিলাসকলৰ যিখিনি নামাজ আছে এই নামাজখিনি আচলতে আমাৰ যেনেকুৱা নিজৰ মুকিমি হালতত নিজৰ ঠাইত তেনেকুৱা নামাজ মছজিদত গৈ ঘৰত পঢ়া উত্তম ঠিক তদুল ছেম মাছাইল যিমানখিনি আমি মৰ্দসকলে অৰ্থাৎ পুৰুষসকলে যিখিনি স্বভাৱ মছজিদত জমাতৰ সৈতে গৈ লাভ কৰিব মহিলাসকলে ঘৰত বহি পেলাই যদি ঘৰত সময়ত নামাজখিনি আদায় কৰি লয় এই স্বভাৱৰ অধিকাৰী আল্লাহ তাবাৰক ওয়া তাআলা মহিলাসকলকো এই স্বভাৱখিনি দান কৰে আচ্ছা আচ্ছা পুৰুষসকলে যিমানখিনি মছজিদত গৈ লাভ কৰিব তেওঁলোকে ঘৰত কৰিলে ইমানখিনি লাভ কৰিব হয় ঠিক তদ্ৰুপ এই মক্কা আৰু মদিনাৰ মাছাইলো একেই যদি মক্কা আৰু মদিনা শৰীফত মদিনা শৰীফ হওক ইয়াত মক্কা শৰীফ হওক দুয়ো ঠাইত হাৰমান শৰীফাইন দুয়োটাইত মছজিদে নবৱী মছজিদ বাইতুল্লাহ শৰীফত দুয়োটাইত মহিলাসকল ধৰি লওক মক্কা শৰীফত তাৱাফ কৰিবলৈ যায় মহিলাসকল মদিনা শৰীফত ৰাসূলুল্লাহৰ জিয়াৰতত যায় সালাম জনাবলৈ সালাম পেশ কৰিবলৈ যায় এই যোৱাৰ সময়ত যদি তেখেতসকলৰ নামাজৰ ওয়াক্ত হৈ গ'ল সময় হৈ গ'ল তেতিয়াহ'লে নিজ নিৰ্ধাৰিত যিখিনি জাগা আছে মহিলাসকলৰ এই জাগাত গৈ পেলাই যাতে নামাজ আদায় কৰে আচ্ছা আচ্ছা মহিলাসকলে বিশেষকৈ মহিলাসকলে য'ত পুৰুষসকলৰ মাজত গৈ নামাজ নালাগে এইটো বিলকুল অনুচিত আৰু যদি এনেকুৱা কোনো এজন মহিলা ভুলক্ৰমে যদি থিয় হৈ দিয়ে তেতিয়াহ'লে 3জন পুৰুষৰ নামাজ ফাঁচিল হৈ যাব আমাৰ মক্কা অপৰাই দিয়ে মক্কা আপোনাৰ কাবাৰ শৰীফৰ ওচৰৰ পৰা কাৰণ যে মুদুৱা পুলিচ থাকে মুদুৱাসকলে সন্মানেৰে অপৰাই দিয়ে যদি তেনেকুৱা হৈ যায় তেতিয়াও হ'ব নালাগে যদি কোনো বিৰৰ কাৰণে ধৰি লওক নামাজৰ সময় হৈ গ'ল ৰাসূলুল্লাহক সালাম পেশ কৰিবলৈ গৈছিলে আৰু ওলাই আহিব পৰা নাই নামাজৰ জমাতৰ সময় হৈ গ'ল তেতিয়াহ'লে তেখেত কোনো এটা ঠাই তেনেকুৱা
বহি আমাদের মহিলাৰ জেগা বেলেগ আছে মহিলাৰ মহিলাৰ জেগা বেলেগ আছে আৰু তেওঁলোকৰ বহুত ভলান্টিয়াৰ আছে কাম কৰি থাকে দিন ৰাত তেতিয়াহ'লে অসুবিধা নাই কিন্তু এনেকুৱা পুৰুষসকলৰ মাজত গৈ মাজত হ'ব নালাগে নিজৰ যিখিনি জেগা আছে সেইখিনিত গৈ ঠিক আছে কিন্তু তেখেতসকলে যদি নিজৰ হোষ্টেল বা য'ত নেকি ৰিহাইচ গা আছে তাত যদি নমাজ আদা কৰে সেই মছজিদে নবীত আহি কিমানখিনি স্বভাৱৰ অধিকাৰী হ'ব তাত হোষ্টেলত পঢ়ি পেলাই তেখেতসকলে ইমান স্বভাৱৰ অধিকাৰী হ'ব সেই ৰিৱায়তৰ দ্বাৰা আপোনাৰ চাবি এই ঠিক তেনেকুৱা বাইতুল্লাহ শৰীফতো যদি এজন মহিলা তাৱাফ কৰিবলৈ গৈছে হয় হয় তাৱাফ কৰিবলৈ গৈছে অহাৰ পিছত তাৱাফ কৰি আৰু নমাজৰ সময় হৈ গ'ল আদান হৈ গ'ল তাৰপিছত জামাতৰো সময় হৈ গ'ল তেখেতে যাতে নিজৰ নিৰ্ধাৰিত যিখিনি জেগা আছে তাত গৈ কোনো পুৰুষৰ মাজত তাতে নমাজ নপঢ়ে আৰু পৰাপক্ষত তেখেতসকলে বেছি ভাল তাৰ কাৰণে আজিকালি জেগা ৰচি বান্ধি দিছে সেইবিলাকৰ পৰা পাৰিব চবেই কাৰণ মানে সেইখিনি মহিলাসকলে নিজে বুজিবই আৰু আনৰ নিজৰ বস্তুটো চাব লাগিব আনৰটো চাব লাগিব আৰু নিজক গোটেইটো আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিব কেলে ঠিক আছে আপোনাৰ মানে গেদাৰিংটো বহুত বেছি হৈ যায় গতিকে মহিলাসকল যদি তাৱাফ কৰিবলৈ যায় আকৌ নিজৰ জেগাত আহোঁ পাওঁতে বহুত কষ্ট হয় এই বস্তুখিনি বহুত আলহামদুলিল্লাহ আপুনি যথেষ্টখিনি সময় দিলে ধন্যবাদ আৰু আমি এইটোৱে আশা কৰিছো যাতে দুজন মানুহ যদি বুজি আনজনক জনাই দিব পাৰে আৰু আমি সকলোকে আমাৰ কথাখিনি পাতিলো ৰাইজে যাতে ভাল পায় আৰু যিসকলে ভাল পায় তেওঁলোকে যদি ইচ্ছা কৰে এইটো শ্বেয়াৰ কৰিব পাৰে বা লাইক কৰিব পাৰে আৰু কিবা যদি প্ৰশ্ন থাকে মোৰ ফোন নম্বৰ দিয়া আছে 8011700911 তাত মোক হোৱাটছআপ কৰি দিলেও হ'ল যদি মক্কা চৰীফত কিবা মানে আমাৰ দেওবন্দৰ বা বেৰেলী ইমাম বা আলিমকো লাগে মোক ফোন কৰিলেও মই তাৰ এৰেঞ্জ কৰি দিব পাৰিম ঠিক তেনেকৈ 7002189584 মোৰ ফোন নম্বৰ এইটো আৰু যদি কোনোবা আপোনালোকে উমৰাৰ কাৰণে প্লেন কৰে ইউ কেন অলসো কন্টেক্ট মি ইনশাআল্লাহ আৰু যিকোনো কথা বা আমাৰ ইমাম সাহেবৰ নাম্বাৰটো লৈ লওক আপোনাৰ নাম্বাৰটো কৈ দিওকচোন 7002029992 7002029992 তেখেতকো ফোন কৰি ল'ব পাৰে ঠিক আছে হ'ব আলহামদুলিল্লাহ